ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA সেকেন্ড সেমৰ স্কিল পেপাৰ মৌখিক সংস্কৃতি আৰু মৌখিক ইতিহাস পেপাৰখনৰ 2 নম্বৰ চেপ্টাৰটো ইতিহাস আৰু ইতিহাসৰ লিখন শৈলী। এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আহা আমি ভিডিঅটো আৰম্ভ কৰো। অতি চমু প্ৰশ্ন। প্ৰথমটো হৈছে মৌখিক ইতিহাস শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? এনসাৰটো হ'ল কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এলান নেভিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে মৌখিক ইতিহাস শব্দটো অধ্যাপক এলান নেভিছে তেওঁ কোনখন বিখ্যাত গ্ৰন্থত প্ৰথম ব্যৱহাৰ কৰিছিল? এনসাৰটো হ'ল মৌখিক ইতিহাস নামৰ শব্দটি অধ্যাপক এলান নেভিছে তেওঁ বিখ্যাত দ্য অৰেল হিষ্টৰী প্ৰজেক্ট গ্ৰন্থখনত ব্যৱহাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে সমল মানে কি? এনসাৰটো হ'ল ইতিহাস হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত এক নিৰৱচ্ছিন্ন কথোপকথন আৰু সেই কথোপকথনৰ মূল সম্বলেই হ'ল সমল। সমলসমূহ মূলতঃ 2টা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি। সেয়া হ'ল প্ৰাথমিক সমল আৰু গৌণ সমল। এই দুবিধ সমলৰ আধাৰতে সাধাৰণতে ইতিহাসৰ মূল কাঠামো ৰচনা বা নিৰ্মাণ কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে মৌখিক সমল বুলিলে কি বুজা? এনসাৰটো হ'ল মৌখিক সমল বুলি ক'লে সাধাৰণতে মানুহৰ মুখে মুখে পুৰুষ বাগৰি চলি অহা বিভিন্ন ঘটনা তথা পৰিঘটনাৰ ওপৰত থকা লোকবিশ্বাস, লোকপৰম্পৰা আদিকে বুজা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে মৌখিক ইতিহাসৰ প্ৰধান সমলবিলাক কি কি? এনসাৰটো মৌখিক ইতিহাসৰ প্ৰধান সমলবিলাক হ'ল স্মৃতি, ঐতিহাসিক আড্ডা, ব্যক্তিৰ পৰম্পৰা, দীঘলীয়া বিৱৰণ, মহাকাব্যবিলাক, কাহিনী, জতুৱা ঠাঁচ, কবিতা, লক্ষণা, ব্যক্তিগত টোকাবহী ইত্যাদি। 6 নম্বৰ প্ৰশ্নটো হৈছে মৌখিক ইতিহাসৰ বিকাশ ক'ত আৰম্ভ হৈছিল? এনসাৰটো হৈছে মৌখিক ইতিহাসৰ বিকাশ আমেৰিকাত আৰম্ভ হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে দ্য অৰেল হিষ্টৰী প্ৰজেক্ট নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন? এনসাৰটো হ'ল কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এলান নেভিছ। 8 নম্বৰ কুৱেশ্যনটো হৈছে এলান নেভিছে কোন আছিল? এনসাৰটো হ'ল তেওঁ কলম্বিয়া ইতিহাস বিভাগৰ অধ্যাপক আছিল। মৌখিক ইতিহাস নামৰ শব্দটি পোনপ্ৰথমবাৰৰ বাবে 1948 চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এলান নেভিছে তেওঁ বিখ্যাত গ্ৰন্থ দ্য অৰেল হিষ্টৰী প্ৰজেক্ট নামৰ গ্ৰন্থখনত ব্যৱহাৰ কৰিছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন বিশ্ববিদ্যালয়ে মৌখিক ইতিহাসৰ আঞ্চলিক ধাৰণাটো জনপ্ৰিয় কৰি তোলাৰ বৰঙণি যোগাইছে? এনসাৰটো হ'ল কলম্বিয়া বিশ্ববিদ্যালয়। 10 নম্বৰ কুৱেশ্যনটো হৈছে অৰেল হিষ্টৰী নামৰ আলোচনীখনৰ সম্পাদক কোন আছিল? এনসাৰটো হ'ল বিখ্যাত লেখক জোনা বাৰনট। 11 নম্বৰ কুৱেশ্যনটো হৈছে মেকিং অৱ মডাৰ্ণ লণ্ডন নামৰ তথ্যচিত্ৰখন কোনে সম্প্ৰসাৰিত কৰিছিল? এনসাৰটো হ'ল BBC-য়ে। 12 নম্বৰ কুৱেশ্যনটো হৈছে ৰাফেল চেমুৱেলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? এনসাৰটো হ'ল টেৰিটৰিজ অৱ মেমৰি। চমু প্ৰশ্ন উত্তৰ। প্ৰথমটো হৈছে ইতিহাসৰ সমল মানে কি? এনসাৰটো হ'ল ইতিহাস ৰচনা আৰু পুনৰ নিৰ্মাণ বৰ্তমান প্ৰেক্ষাপটত এক অতি অন্যতম প্ৰধানযোগ্য বিষয়। ইতিহাস ৰচনা আৰু পুনৰ নিৰ্মাণত সমলৰ ভূমিকা অনস্বীকাৰ্য। অৰ্থাৎ সমল অবিহনে ইতিহাস হ'ল তেজ-মঙহ-বিহীন এটা কংকাল সদৃশ। গতিকে সমল বিহীন ইতিহাস বাস্তৱিক অৰ্থত একেবাৰে সম্ভৱ নহয়। ইতিহাস হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত এক নিৰৱচ্ছিন্ন কথোপকথন আৰু সেই কথোপকথনৰ মূল সম্বলেই হ'ল সমল। সমলসমূহ মূলতঃ 2টা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি। সেয়া হ'ল প্ৰাথমিক সমল আৰু গৌণ সমল। এই দুবিধ সমলৰ আধাৰতে সাধাৰণতে ইতিহাসৰ মূল কাঠামো ৰচনা বা নিৰ্মাণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আন কিছুমান সমলেও ইতিহাস ৰচনা কৰা অৰ্থাৎ পুনৰ নিৰ্মাণত বৰঙণি যোগায়। তেনে এক সমল হ'ল মৌখিক সমল। অতি সম্প্ৰতি এই মৌখিক সমল ইতিহাস ৰচনাৰ এক অবিচ্ছেদ্য আহিলা বা সমলৰূপে পৰিণত হৈছে। সমলবিলাকে ইতিহাসৰ পৰ্যায়, ঘটনা, পৰিঘটনা আদিক তথ্য সহকাৰে গতিশীল আৰু সাৱলীল ৰূপত পাঠকৰ আগত তুলি ধৰে। মৌখিক সমল বুলিলে আমি সাধাৰণতে মানুহৰ মাজত অৰ্থাৎ জনসাধাৰণৰ মুখে মুখে চলি অহা কাহিনী,
গীত, ঘটনা আদিৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিব পাৰোঁ। তাৰ দ্বাৰা ইতিহাসৰ বিভিন্ন যুগৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি বিভিন্ন দিশৰ বহুখিনি আকৰ্ষণীয় তথ্য আহৰণ কৰিব পৰা যায়। ইয়াৰ জৰিয়তে ইতিহাস ৰচনা আৰু প্ৰণয় আৰু অধিক নিৰ্মোহ আৰু গতিশীল হৈ পৰে। অতি সম্প্ৰতি মৌখিক সমলৰ প্ৰয়োগ আৰু ব্যৱহাৰে ইতিহাস ৰচনা, প্ৰণয় আৰু পুনৰ নিৰ্মাণক এক অনন্য গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পৰা যায়। ২ নম্বৰ প্ৰশ্নটো হৈছে মৌখিক সমল মানে কি? এনচাৰটো হ'ল মৌখিক সমল ইতিহাস ৰচনাৰ এক অবিচ্ছেদ্য আহিলা বা সমল ৰূপে পৰিগণিত হৈছে। সমলবিলাকে ইতিহাস, পৰ্যায়, ঘটনা, পৰিঘটনা আদিৰ তথ্য সহকাৰে গতিশীল আৰু সাৱলীল ৰূপত পাঠকৰ আগত তুলি ধৰে। মৌখিক সমল বুলিলে আমি সাধাৰণতে মানুহৰ মাজত অৰ্থাৎ জনসাধাৰণৰ মুখে মুখে চলি অহা কাহিনী, গীত, ঘটনা আদিৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিব পাৰোঁ। তাৰ দ্বাৰা ইতিহাসৰ বিভিন্ন যুগৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি বিভিন্ন দিশৰ বহুখিনি আকৰ্ষণীয় তথ্য আহৰণ কৰিব পৰা যায়। ইয়াৰ জৰিয়তে ইতিহাস ৰচনা আৰু প্ৰণয় আৰু অধিক নিৰ্মোহ আৰু গতিশীল হৈ পৰে। অতি সাম্প্ৰতিক মৌখিক সমলৰ প্ৰয়োগ আৰু ব্যৱহাৰ ইতিহাস ৰচনা, প্ৰণয় আৰু পুনৰ নিৰ্মাণক এক অনন্য গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পৰা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে মৌখিক সমল, পৰ্যায় বা স্তৰসমূহ কি কি? এনচাৰটো হ'ল দৰাচলতে মৌখিক সমলৰ ৩টা পৰ্যায় বা স্তৰ প্ৰত্যক্ষ কৰা যায়। প্ৰথমে ঘটনাৰ সত্যতা সম্পৰ্কে সজাগ হোৱাটো অতিকৈ প্ৰয়োজন, কিয়নো মুখে মুখে চলি অহা কোনো কথাৰ সত্যতা বা শুদ্ধতা নাথাকিব পাৰে। দ্বিতীয়তে বক্তাৰ ৰোমন্থন বা স্মৃতিশক্তিৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। তৃতীয়তে প্ৰশ্নকৰ্তাই তেওঁৰ প্ৰশ্নৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। অৰ্থাৎ মৌখিক ইতিহাস মানে হ'ল অতীতৰ বৰ্ণনাধৰ্মী ব্যাখ্যা দাঙি ধৰে আৰু ই প্ৰকাশৰ এক অতি অন্যতম আহিলা ৰূপে কাম কৰে বা ভূমিকা পালন কৰে। ৪ নম্বৰ প্ৰশ্নটো হৈছে চমুটোকা লিখা। ক'তো হৈছে মৌখিক ইতিহাসৰ ইতিবাচক আৰু নেতিবাচক দিশ? এনচাৰটো হ'ল মৌখিক ইতিহাসৰ কিছুমান ইতিবাচক দিশ বিৰাজমান। ইয়াৰ জৰিয়তে ইতিহাসৰ অৱলোকন কৰা সুবিধা হয়। তদুপৰি মৌখিক ইতিহাসৰ দ্বাৰা সমাজৰ একেবাৰে শোষিত, অৱহেলিত আৰু তথাকথিত নিষ্পেষিত শ্ৰেণীৰ ত্যাগ, গুৰুত্ব আৰু সমাজৰ তথা জনজীৱনৰ তেওঁলোকৰ প্ৰভাৱৰ কথা জানিব পাৰি। মৌখিক ইতিহাসৰ কিছুমান নেতিবাচক দিশো নোহোৱা নহয়। ইয়াৰ গ্ৰহণযোগ্যতা তথা নিৰ্ভৰশীলতা সীমাবদ্ধ। লগতে ই সত্যনিষ্ঠ আৰু যুক্তিনিষ্ঠ তথ্যৰ ওপৰত আধাৰিত নোহোৱাৰ বাবে ইয়াৰ গ্ৰহণযোগ্যতা বহু পৰিমাণে নাইকিয়া হৈ আহিছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মৌখিক ইতিহাসৰ লিংগভিত্তিক অধ্যয়ন। এনচাৰটো হ'ল লিংগভিত্তিক অধ্যয়নে মৌখিক ইতিহাসৰ ৰূপৰেখা আৰু অধিক পৰিব্যাপ্ত কৰিছে। নাৰীসকলৰ জীৱনৰ নানা দিশ যেনে লিংগ বৈষম্য, নাৰীসকলৰ ভোটাধিকাৰ, অৰ্থনৈতিক ক্ষেত্ৰত নাৰীসকলৰ ভূমিকা, পিতৃপ্ৰধান সমাজৰ ব্যৱস্থাত নাৰীৰ গুৰুত্ব আদি বিষয় অধ্যয়ন কৰা হয়। তাৰ পিছত প্ৰশ্নটো হৈছে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। ১ নম্বৰটো হৈছে ইতিহাস লিখনৰ অৰ্থ আৰু সংজ্ঞা আগবঢ়োৱা। এনচাৰটো হ'ল ইতিহাস হৈছে অতীতৰ ঘটনাসমূহৰ এক লিখিত বৃত্তান্ত আৰু এই বৃত্তান্তসমূহ ইতিহাসবিদসকলে লিপিবদ্ধ কৰে। অতীতৰ ঘটনাসমূহ লিপিবদ্ধ কৰাৰ প্ৰক্ৰিয়াক হিষ্টগ্ৰাফী বুলি কোৱা হয়। হিষ্টগ্ৰাফী হৈছে ইতিহাস লিখনৰ ইতিহাস। আমি ইতিহাসবিদসকলৰ সহায়ত অতীতক পুনৰ্গঠন কৰোঁ। ইতিহাসবিদসকলৰ চকুৰে আমি মানৱ সভ্যতাৰ অতীতৰ ঘটনাসমূহ দৰ্শন কৰোঁ। হিষ্টগ্ৰাফী হৈছে ইতিহাস লিখন পদ্ধতিত অহা পৰিৱৰ্তনসমূহ। সময়ে সময়ে ইতিহাস লিখন পদ্ধতিত বহুতো পৰিৱৰ্তন হৈ আহিছে। এই ইতিহাস লিখন পৰিৱৰ্তিত পদ্ধতিসমূহো হিষ্টগ্ৰাফীৰ অধ্যয়নৰ অন্তৰ্গত। এনেদৰে হিষ্টগ্ৰাফী মানে অকল অতীতৰ ঘটনাসমূহ কেনেদৰে লিপি
কৰা হয় তাকে নুবুজায়, বৰঞ্চ সময়ে সময়ে ইতিহাস লিখন পদ্ধতিত অহা পৰিৱৰ্তনসমূহকো বুজায়। হিষ্টগ্ৰাফী হৈছে যুগে যুগে ইতিহাস লিখন পদ্ধতিত অহা পৰিৱৰ্তন তথা বিকাশসমূহ এক বৃত্তান্ত। ইতিহাস লিখনৰ প্ৰাচীনতম পৰম্পৰা গ্ৰীকসকলৰ লগত জড়িত। গ্ৰীক ইতিহাসবিদ হিৰোডোটাছক ইতিহাস পিতৃ হিচাপে অভিহিত কৰা হয়। হিষ্টৰিঅগ্ৰাফী তুলনামূলকভাৱে অধ্যয়নৰ এক নতুন বিষয়বস্তু। 19শ শতিকাৰ পিছতহে এই শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল। হিষ্টগ্ৰাফী শব্দটো দুটা শব্দৰ পৰা লোৱা হৈছে, হিষ্ট্ৰী আৰু গ্ৰাফছ। গ্ৰাফিক্স মানে লিখা কাৰ্য। গতিকে সাহিত্যিক অৰ্থত হিষ্টগ্ৰাফী মানে ইতিহাস লিখন পদ্ধতি। ইতিহাস লিখন পদ্ধতিৰ আৰম্ভণি ইতিহাস লিখনৰ প্ৰাচীনতম পৰম্পৰা গ্ৰীকসকলৰ লগত জড়িত। তেওঁলোকে আখ্যান উপাখ্যানেৰে পৰিপূৰ্ণ এক পৰিৱেশৰ মাজত তেওঁলোকৰ লিখা কাৰ্য আৰম্ভ কৰিছিল। খ্ৰীষ্টপূৰ্ব 5 শতিকাৰ পূৰ্বে ৰচিত গ্ৰীচ ইতিহাসৰ কোনো ধৰণৰ কালক্ৰম নাছিল। প্ৰাচীন গ্ৰীচৰ ইতিহাস লিখন পদ্ধতি মুখ্যৰূপে গ্ৰীচ সমাজখনৰ মাজতে কেন্দ্ৰীভূত আছিল। ইয়াকে ইতিহাস লিখন পদ্ধতিৰ আৰম্ভণি বুলি কোৱা হয় বা ক'ব পাৰি। খ্ৰীষ্টপূৰ্ব 6 শতিকাৰ লগ গ্ৰাফাৰ সকলে গ্ৰীচ ইতিহাস লিপিবদ্ধ কৰিছিল। কিন্তু 1650 খ্ৰীষ্টপূৰ্বৰ আগতে গ্ৰীচ ইতিহাস কেৱল ঘটনা আৰু গল্পৰ সংমিশ্ৰণহে আছিল। হিৰোডোটাছে ইতিহাস লিখনৰ ক্ষেত্ৰত এক যুক্তিপূৰ্ণ পদ্ধতি গ্ৰহণ কৰিছিল। নিজৰ লিখনিসমূহৰ জৰিয়তে হিৰোডোটাছে সমগ্ৰ বিশ্বৰ এক বিজ্ঞানসন্মত ইতিহাস লিখনৰ দৃষ্টিভংগীৰ সূত্ৰপাত কৰিছিল। গ্ৰীকসকলৰ পৰা ৰোমানসকলে ইতিহাস লিখনৰ উদ্যম বা কৌশল আয়ত্ত কৰিছিল। পিছলৈ ইতিহাস লিখন এই উদ্যম সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে ইতিহাস লিখনৰ অৰ্থ আৰু পৰিসৰৰ বিষয়ে লিখা। এনচাৰটো হ'ল সময়ৰ সোঁতত ইতিহাস লিখন পৰিসৰ সলনি হৈ আহিছে। যিহেতু ইতিহাসে মানৱ সভ্যতাৰ বিষয়ে অধ্যয়ন কৰে, গতিকে যিবোৰ বিষয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ জীৱনৰ লগত জড়িত সেই সকলোবোৰ বিষয়ে ইতিহাস লিখন পৰিসৰৰ অন্তৰ্গত। কিন্তু আৰম্ভণিতে ইতিহাস লিখন কেৱল ৰাজনৈতিক ক্ষেত্ৰতে সীমাবদ্ধ আছিল। অতীত কালৰ ৰজাসকলে নিজৰ বীৰত্ব কাহিনীসমূহ লিপিবদ্ধ কৰিবৰ বাবে ৰাজকীয় সকলক নিযুক্তি দিছিল। এই কবিসকলে ৰাজদৰবাৰৰ দৈনন্দিন ঘটনাৱলী তথা প্ৰশাসনৰ লগত জড়িত বিভিন্ন ঘটনাসমূহ লিপিবদ্ধ কৰিছিল। যিহেতু এই কবিসকলক ৰজাই নিযুক্তি দিছিল, গতিকে তেওঁলোকে সদায় শাসক শ্ৰেণীৰ ভাল দিশবোৰৰ বিষয়ে লিখিছিল। সেই সময়ত শাসক শ্ৰেণী আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল আৰু তাত সাধাৰণ মানুহৰ জীৱনৰ কোনো স্থান নাছিল। কিন্তু লাহে লাহে এই অৱস্থাৰ সলনি হৈছিল আৰু শাসক শ্ৰেণীৰ পৰিৱৰ্তনে সাধাৰণ জনগণকো ইতিহাসবিদসকলৰ আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছিল। মানুহ জীৱনৰ বিভিন্ন দিশ যেনে সামাজিক, অৰ্থনৈতিক, ধাৰ্মিক, সাংস্কৃতিক ইত্যাদি ইতিহাসবিদসকলে গুৰুত্ব দিছিল। নাৰী ইতিহাস, নিৰ্মবংগৰ ইতিহাস, পৰিৱেশিক ইতিহাস ইত্যাদি ইতিহাস লিখনৰ গুৰুত্ব ভাগ বা শ্ৰেণী। এনেদৰে সময়ৰ লগে লগে ইতিহাস লিখনৰ পৰিসৰ বহল হৈ পৰিছে আৰু মানুহ জীৱনৰ লগত জড়িত সকলো দিশেই এই পৰিসৰৰ অন্তৰ্গত। ইতিহাস লিখনৰ প্ৰাচীনতম পৰম্পৰা গ্ৰীকসকলৰ লগত জড়িত। খ্ৰীষ্টপূৰ্ব 5 শতিকাৰ পূৰ্বে ৰচিত গ্ৰীচৰ ইতিহাসসমূহৰ কোনো ধৰণৰ কালক্ৰম নাছিল। প্ৰাচীন গ্ৰীচৰ ইতিহাসৰ লিখন পদ্ধতি মুখ্যৰূপে গ্ৰীচ সমাজকে কেন্দ্ৰভুক্ত আছিল। ইয়াকে ইতিহাস লিখন পদ্ধতিৰ আৰম্ভণি বুলি ক'ব পাৰি। হিৰোডোটাছ, যাক ইতিহাসৰ পিতৃ বুলি গণ্য কৰা হয়, তেওঁ ইতিহাসৰ লিখন ক্ষেত্ৰত যুক্তিপূৰ্ণ পদ্ধতি গ্ৰহণ কৰিছিল। নিজৰ লিখনিসমূহৰ জৰিয়তে হিৰোডোটাছে সমগ্ৰ বিশ্বত এক বিজ্ঞানসন্মত ইতিহাস লিখন দৃষ্টিভংগীৰ সূত্ৰপাত কৰিছিল। গ্ৰীকসকলৰ পৰা ৰোমসকলে ইতিহাস লিখন উদ্যম বা কৌশল আয়ত্ত কৰিছিল। পিছলৈ ইতিহাস লিখন এই উদ্যম সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। ধন্যবাদ।